ঐ ৰাস্তাত কিয় মাৰপিট তহঁতৰ ঐ ৰাস্তাত কিয় মাৰপিট কৰিছ এতিয়া পলাইছ ঐ ৰাস্তাত কিয় কাজিয়া কৰিছ তোৰ কি হ'ল ভাই বিদ্যুৎ কোৱা মোৰ ৰাস্তাত বৰ বেয়াকৈ মাৰিলে তই আছোন কি তুমি আছা ক'ত চিন্ময় আহা চিন্ময় আমাৰ মিষ্টাৰে বাৰু গান গাইছে নে কিতাপ পঢ়িছে গানো গাইছোঁ কিতাপো পঢ়িছোঁ দুয়োটা একেলগে কিয় দুয়োটা একেলগে পঢ়িব নোৱাৰি নেকি মুখেৰে গান গাই আছোঁ আৰু চকুৰে বহি আছোঁ মগজটোতো একেটাই কোনটো কাম কৰিবা গানটো মগজৰ পৰা অকণমান সময়ৰ কাৰণে উলিয়াই দিছোঁ আৰু পঢ়াখিনি ব্ৰেইনত সোমোৱাই দিছোঁ কাৰণ ৰবীন্দ্ৰনাথেও কৈ গৈছে কিছু ল'ব লাগে কিছু দিব লাগে বাপৰে তোমাৰ লগত আৰু পাৰিনে মোৰ নিচিনা ব্ৰিলিয়াণ্ট হাজবেণ্ড পাবা জানো কেতিয়াবা তোমাক পাই মই সঁচাকৈ বহুত লাকি প্ৰয়াল হেল্ল' কি চাই আছা নাই একো নাই তুমি গান গাইছা নে কিতাপ পঢ়ি আছা দুইটাই কফি দিছোঁ আহা হঁ ঘৰটো কিন্তু বৰ ধুনীয়াকৈ ৰাখিছা দেই ভাল লাগিছে চাকৰিটো জইন কৰাৰ পাছত দেখোন এইবোৰ একো চম্ভালিবই নাই পৰা কাম কৰা মানুহজনীয়ে যি কৰে আৰু বহাচোন বহা আমি বৰ সৰু সৰু চেপা মৰা ঘৰত থাকোঁ যে ঘৰটো দেখিয়ে মুকলি মুকলি যেন লাগিছে কফি খোৱা হঁ তোমাৰ হাজবেণ্ড অহা হ'লে ভালেই আছিল একেলগে বহি কফি খাব পাৰিলোঁ হয় তেওঁ বা এতিয়া অফিচত কি কামত ব্যস্ত হৈ আছে বিদ্যুৎ বিদ্যুৎ কি হ'ল তোৰ এই নকবি আৰু তিনিজন ল'ৰাই বৰ বেয়াকৈ মাৰিছে ক'ত দুখ নুচুবি বহুত বেয়াকৈ দুখ পাইছোঁ হস্পিটেল যাব লাগিব এটা কাম কৰোঁ স্কুটিখন ইয়াতে ছাইড কৰি থৈ দিওঁ পিছত কোনোবাই আহি লৈ যাব কবিৰ ঠাণ্ডাত তোমাৰ কেনেকুৱা লাগে এক্সিলেণ্ট ইমান ধনী মানে প্ৰতাপী এজন বিজনেছমেন এনেকুৱা যে ভদ্ৰ হ'ব মই কেতিয়াও ভবাই নাছিলোঁ জানা ব্যৱসায় কৰি ধনী হোৱা আচলতে এনেকুৱা নহয় টকাৰ অহংকাৰ থাকেই তেওঁলোকৰ খান্নাই বোলে তেওঁৰ তলত কাম কৰা সৰু সৰু মানুহবোৰৰ খুব কেয়াৰ ৰাখে সেইকাৰণে তেওঁ এমপ্লয়ীবোৰৰ মাজত বিৰাট ফেমাছ তেওঁৰ নিচিনা মানুহক কৰ্মচাৰীয়ে নিশ্চয় ভাল পাব কিন্তু এইজন কবিৰ খান্নাৰ আৰু এটা ৰূপো আছে তেওঁৰ নিৰ্দেশত বোলে কেইবাটাও হত্যাকাণ্ড ঘটিছে কি কয় আণ্ডাৰ ৱৰ্ল্ডৰ লগত হাত থকা মানুহ মাৰ্ডাৰ চাৰ্ডাৰবোৰ তেওঁৰ কাৰণে একো ডাঙৰ কথা নহয় সেইবিলাক অৱশ্যে মই নাজানো কিন্তু আজি প্ৰথমবাৰৰ বাবে তেওঁক লগ পাই মোৰ ভাল লাগিল অ'কে কফি কাপ কিন্তু ভাল বনাইছা দেই থেংকছ মোৰ হাজবেণ্ডেও কয় মই হেনো কফি বনোৱাত উস্তাদ মোৰ কফিত বোলে বেলেগ এটাই টেষ্ট পায় তোমাৰ হাজবেণ্ড কিন্তু লাকি ঘৰতে বহি ইমান ভাল কফি খাবলৈ পাইছে
কফিয়েই খাই খোৱা নাই লাহে লাহে টেষ্ট লৈ খাই আছোঁ ৰ'বা। ইমান টেষ্ট পাইছা নাই যে শেষেই কৰিব পৰা নাই এটা কথা কিন্তু মানিবই লাগিব যে কফি বনোৱাত তোমাৰ সমান উস্তাদ কিন্তু কোনো নাই। ৰিয়েলি মই বহুত জেগাতে কফি খাইছোঁ, কিন্তু তুমি বনোৱা এই কফি কাপৰ সমান টেষ্টি মই আজিলৈকে ক'তোৱে পোৱা নাই। হ'ব দিয়া ইমান তেল মাৰিব নালাগে একদম সঁচা কথা কৈছোঁ স্বাতী। মই য'তেই কফি খাওঁ তোমাৰ এই কফি কাপৰ টেষ্টটো মনত পৰি যায়। ক'ত শিকিছিলা কোৱাচোন? তোমাৰ ওচৰলৈ আহি শিকিছোঁ তোমাৰ টেষ্টবিলাক গম পোৱা হৈ গ'লো যে সেইকাৰণে পাৰিছোঁ আকৌ তোমাৰ নিচিনা ছোৱালী এজনী বিয়া পাতি মোৰ আচলতে সঁচাকৈ ভাগ্য। কফি বনাব পাৰোঁ কাৰণে অকল কফিৰ কাৰণে নহয়, মোৰ ভাল লগা কথাবোৰ যে তুমি ইমান খেয়াল ৰাখা সেইকাৰণে। তুমি নিজেই যে ভাল সেইকাৰণে মোৰ সকলোবোৰ ভাল দেখা ফটোগ্ৰাফাৰজনৰ কিন্তু বিশেষ কিবা এটা আছে। চোৱাচোন কি ধুনীয়াকৈ ছেট কৰিছে ফ্ৰেমকেইটা। আমাৰ সেই দিনবোৰ বৰ সতেজ আছিল সেইকাৰণে হয়তো ফটোখনো সতেজ হৈছে সতেজ সতেজ মই এই শব্দটোৱে পাহৰি গৈছিলোঁ। বৰ সতেজতা আছে এই ফটোখনত। বিয়াৰ পাছৰ সেই দিনবোৰ বৰ ভাল লগা আছিল জানানে কিবা নতুনত্বাৰে আৱৰা দিন আছিল এতিয়া সেই সতেজতা নাই নেকি? চৰি মই তোমালোকৰ পাৰ্চনেল লাইফৰ কথা সুধি ভুল কৰিছোঁ। সেই দিনবোৰত সংগীতৰ শব্দ নুবুজাকৈও সংগীত শুনি ভাল লাগিছিল প্ৰয়াগে গুণগুণাই থকা কলিবোৰে যেন ঘৰটো ভৰাই দিছিল গানৰ শব্দবোৰ মাজতে প্ৰয়াগে পাহৰি গ'লে নিজৰ শব্দ দি গাই থাকে কিমান যে মৰম লাগে শুনি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি তুমি বাৰু আগৰ জনমত গায়ক চায়ক আছিলা নেকি গায়ক হ'বলৈ বৰ মন আছিলে জানা আছিল এতিয়াওতো হ'ব পাৰা বয়সটোতো পাৰ হৈ যোৱা নাই মোৰ গানবিলাক আচলতে তোমাক সন্মুখত দেখিলেহে মুখেৰে ওলাই আহে অট'মেটিক ওলাই আহে মই কি গানৰ চ'ৰ্চ নেকি যে মোক দেখিলে তোমাৰ গানবোৰ অট'মেটিকেলি ওলায় তুম কিয়া জানগী ভাস্বতী ৰাণী তুমি মোৰ গানৰো গানৰ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ উশাহৰ মোৰ নিশাহৰ মোৰ জীৱনৰ বাছ, বাছ, মোৰ বাছ। সপোনৰ হৈছে সকলোবোৰ মোকেই দি দিবা নেকি বেলেগৰ কাৰণেওতো অলপ ৰাখা তুম হি হো দুসৰা और कोई नहीं তুমি গান ভাল পোৱা? গান মই নাগাওঁ কিন্তু শুনি ভাল পাওঁ অকলে থকা সময়খিনিত গানেই মোৰ একমাত্ৰ বন্ধু আছিল গানৰ কলি গুণগুণাই থকা প্ৰয়াগক লৈ মই স্বপ্ন দেখিছিলোঁ জানা তুমি যে কৈছিলা চাকৰি ৰিজাইন দিম বুলি সঁচাকৈ ৰিজাইন দিবা নেকি? মই ৰিজাইন দিলে তোমালোকে বেয়া পাবা নেকি নাই তেনেকুৱা কথা নহয় বহুত মানুহ আহিল গ'ল তাৰমানে মই ৰিজাইন দিলে তোমালোকে ভাল পাবা নাপাওঁ ভাল কিয় পাম ভাস্বতী তোমালোকে বাৰু সন্তানৰ কথা ভবা নাই নেকি মানে সন্তান এটাতো লাগেই দিয়াচোন মই ভাবোঁ কিন্তু প্ৰয়াগে অলপ সময় লৈছে সি ফিনান্সিয়েলি আৰু অলপ ষ্টেবল হৈ ল'ব বিচাৰিছে চাওচোন কি হয় তোমাৰ বন্ধু বান্ধৱী কোনো নাই নেকি ৰ'বাচোন ৰ'বা তুমি বৰ পুলিচৰ দৰে প্ৰশ্ন কৰি আছা যে নাই এনেই জানিব মন কিয় তোমালোক নাই জানো চবৰে কথা কোৱা নাই কোনোবা খাছ ফ্ৰেণ্ড যাৰ লগত তুমি সকলো কথা শ্বেয়াৰ কৰিব পাৰা ডিছকাছ কৰা এজনেই আছে প্ৰয়াগ তাৰ বাদে মোৰ আন কোন বন্ধু হ'ব পাৰে কিন্তু আজিকালি মই এটা কথা ফিল কৰিব লৈছোঁ জানা তাৰ যেন বন্ধুৰ সংখ্যা বাঢ়ি গৈ আছে আৰু এনেদৰে যদি তাৰ বন্ধুৰ সংখ্যা বাঢ়ি গৈ থাকে মোৰ সেইটোতে ভয় লাগিছে জানানে মোৰ একমাত্ৰ বন্ধুটোও যদি হেৰাই যায় তুমি মোক ৰাস্তাত নমাই দিলে হ'ব বাকীখিনি মই পাৰিম
বলিয়া হ'লা নেকি? এইটো অৱস্থাত মই তোমাক ৰাস্তাত নমাই থৈ যাম, একেবাৰে ঘৰত থৈ আহিম ব'লা। নালাগে দিয়া, তোমাৰ ৱাইফ ঘৰত অকলে আছে, চিন্তা কৰিব। ছোৱালী অকলে থকাৰ অভ্যাস আছে অ'। এই সপ্তাহটোত মই ঘৰতনো কেতিয়া সোনকালে গৈছোঁ? তুমি এতিয়া ঘৰত কেনেকৈ ফেচ কৰিবা মই সেইটোহে ভাবি আছোঁ। সঁচা কথাখিনি কৈ দিম, মইনো কোন চাই বেয়া কাম কৰি মাৰ খাই আহিছোঁ। গান, কবিতা, মদ, এইবোৰৰ নিচা আছে যাক এৰিব নোৱাৰি। কিন্তু তাতকৈও এটা ডাঙৰ নিচা আছে, পুৰণা প্ৰেমৰ নিচা। এক আচৰিত নিচা, মাতাল কৰি তোলে বাৰে বাৰে। তুমি নষ্টালজিক হৈ যোৱা নাইতো? নাই নাই, তোমাৰ পুৰণা কবিতাবোৰ কি কৰিলা? আছে, কেতিয়াবা তোমাক শুনাম দিয়া, আজি নালাগে। তেনেহ'লে আজি যাওঁ। যাবাই নেকি? তুমি কবিতা লিখা বাদ নিদিবা ভাস্বতী, কাৰণ তুমি নিজেই এটা কবিতা। কবিতাৰ ছন্দত ছন্দিত হৈ আছে তোমাৰ হৃদয়। মোৰ এটা কথা ৰাখিবা, কোৱাচোন। তুমি আকৌ ছবি আঁকিবলৈ ষ্টাৰ্ট কৰিবানে? বিজ্ঞাপনৰ ছবি নহয়,